কবি হীৰকজ্যোতি বৰাৰ কথাৰে মই উৎপলাই আবৃত্তি কৰিব ওলাইছোঁ এটি মৰম লগা কবিতা। কবিতাটি শিৰোনাম আইৰ কপালৰ সেন্দুৰখিনিত সূৰ্যটো নামি অহাৰ চিন। সদস্যতা আয়ে যেতিয়া সেউতাত ৰঙালী বোলাই, সূৰ্যটো নামি আহে সেই পথেদি। আইৰ কপালৰ সেন্দুৰখিনিত সূৰ্যটো নামি অহাৰ চিন। আয়ে বাকি দিয়া ফিকা চাহৰ সোৱাদত পাহৰিব পাৰে পিতাই জীৱনৰ সংঘাতবোৰৰ তিক্ত অভিজ্ঞতাক। মই জনাত পিতাইৰ বিষবোৰ নিৰাময়ৰ বাবে আইৰ হাতৰ ফিকা চাহটুপিয়ে যথেষ্ট আছিল। আইৰ কপালৰ সেন্দুৰখিনিত সূৰ্যটো নামি অহাৰ চিন। সূৰ্যটো সাৰ নোপোৱাৰ আগতে আই শোৱা পাতি এৰি ঘৰখনৰ কামবোৰ কৰি নিয়ে। যেতিয়ালৈ আজৰি হৈ গৈ সূৰ্যটোৱে তেতিয়া দোষ হৈ শুৱে। আইৰ কপালৰ সেন্দুৰখিনিত সূৰ্যটো নামি অহাৰ চিন। পিতায়ে আওহা নধৰে কোনোদিন। কেতিয়াবা সোৱাদ নোহোৱা ভাজিখিনিকো ভাল লাগিছে বুলিয়েই খায়। এয়া বাৰু আইলৈ পিতাইৰ মৰম নেকি? নে আইৰ মৰমত ঘৰচীয়া পিতাই? আইৰ কপালৰ সেন্দুৰখিনিত সূৰ্যটো নামি অহাৰ চিন। আইৰ মৰমত পিতাই ঘৰচীয়া, পিতাইৰ মৰমত আই গৃহলক্ষ্মী, আৰু আইৰ পিতাই মৰমৰ পৃথিৱীৰ এটি আশাৰ দীপ চাকি।